এবাৰ সন্ত্ৰাসবাদীৰ পিছত পাকিস্তানী সেনাৰ বৰ্বৰতা পাকিস্তানী সেনাৰ কাপুৰুষালি কালি নিশা বুধবাৰে নিশা ভাৰতে অপাৰেশন সিন্দুৰ ঘোষণা কৰাৰ পিছত পাকিস্তানত হাহাকাৰ লাগিছে আৰু সেইখন পাকিস্তানৰ সেনাই যি সেনা মুকলিমুৰীয়াকৈ সন্মুখীকৈ তেওঁলোকে আক্ৰমণ কৰিবলৈ ভয় কৰে এবাৰ সীমান্তত আহি নিৰীহ ভাৰতীয়ক পুনৰ আক্ৰমণ কৰিছে আৰু পাকিস্তানী সেনাৰ আক্ৰমণত বা পাকিস্তানী সেনাৰ গুলিত 10 জন ভাৰতীয় নিৰীহ নাগৰিকৰ মৃত্যু হৈছে ঘটনা এই মুহূৰ্তৰ কিছু সময় পূৰ্বে আপডেট আহিছে পাকিস্তানে নিজৰ চৰিত্ৰ খলনি নকৰিলে পাকিস্তানক যি ধৰণে জনা যায় যে কাপুৰুষৰ এখন দেশ অত্যন্ত বৰ্বৰতা পাকিস্তানী সেনাৰ কাৰণ ভাৰতে কালি নিশা যেটো সময়ত প্ৰায় 31 বজাৰ পৰা 1:50 বজালৈ যি অপাৰেশন হিন্দুৰ ড্ৰোনৰ জৰিয়তে সংগঠিত কৰিলে পাকিস্তানৰ ভূমিত কিন্তু তাত ভাৰতে পাকিস্তানৰ সাধাৰণ নাগৰিকক টাৰ্গেট কৰি লোৱা নাছিল তেওঁলোকে টাৰ্গেট কৰিছিল সন্ত্ৰাসবাদীসকলক জয়সি মহম্মদৰ ঘাটিত টাৰ্গেট কৰিছিল লস্কৰী তৈবাৰ ঘাটিত টাৰ্গেট কৰিছিল মাসুদ আজাহৰৰ প্ৰশিক্ষণ শিবিৰক টাৰ্গেট কৰিছিল 9টা স্থান ভাৰতীয় সেনাই আক্ৰমণ কৰিছিল আৰু সেই 9টা স্থানত সন্ত্ৰাসবাদীৰ ঘাটি থকাৰ সম্পূৰ্ণ তথ্য ভাৰতৰ হাতত আছে কিন্তু তাৰ পৰিৱৰ্তে পাকিস্তানী সেনাৰ চৰিত্ৰ চাওক পাকিস্তানে এতিয়া ধাৰাবাহিকভাৱে পুনৰ যুদ্ধবিৰতি উলংঘা কৰি আহিছে আমি জনাই আছিলো যে পেহেলগাম আক্ৰমণৰ পাছত যেটো উত্তেজনা বৃদ্ধি পাইছিল ভাৰত আৰু পাকিস্তানৰ মাজত সীমান্তত তাৰ পিছত কিন্তু তাৰ মাজতেই বাৰম্বাৰ পাকিস্তানে সীমান্তত যুদ্ধবিৰতি উলংঘা কৰিছিল আৰু কালি নিখাৰে পৰা পাকিস্তানে নিয়ন্ত্ৰণ ৰেখাত ভাৰতলৈ লক্ষ্য কৰি ধাৰাখাৰ গুলিবৰ্ষণ কৰিছে লগতে মৰ্টাৰ আক্ৰমণ কৰিছে আৰু এই নিয়ন্ত্ৰণ ৰেখাৰ কাষত থকা ভাৰতৰ কেবাখনো গাঁৱলৈ মৰ্টাৰ নিক্ষেপ কৰিছিল য'ত 10 জন ভাৰতীয় প্ৰাণ হেৰুৱাব লগা হৈছে জম্মু কাশ্মীৰৰ পুঞ্চ ৰাজৌৰি জিলাত আটাইতকৈ বেছি যুদ্ধবিৰতি উলংঘাৰ খবৰ আছে এই দুইখন জিলাত জম্মু কাশ্মীৰ আটাইতকৈ বেছি এনেকুৱা ধৰণৰ আমি যুদ্ধবিৰতি উলংঘাৰ খবৰ আগৰ পৰা পাই থাকো কিন্তু এতিয়া অধিক তীব্ৰতৰ হৈছে পাকিস্তানে হয়তো ভাৰতৰ বিৰুদ্ধে এক প্ৰকাৰ যুদ্ধ ঘোষণা কৰিছে তেওঁলোকৰ সীমান্তত যি ধৰণে পূৰ্বৰে পৰা তেওঁলোকে যুদ্ধবিৰতি উলংঘা কৰি ধাৰাখাৰ গুলিবৰ্ষণ কৰিছিল এতিয়া মৰ্টাৰ আক্ৰমণ কৰিছে লগতে পুঞ্চ আৰু ৰাজৌৰি জিলাত আটাইতকৈ বেছি যুদ্ধবিৰতি উলংঘাৰ খবৰ আহিছে বিশেষকৈ পুঞ্চ জিলাৰ কৃষ্ণঘাটি শাহপুৰ মানকুটাত গুলিচালনা কৰিছে পাকিস্তানী সেনাই একেদৰে ৰাজৌৰি জিলাৰ লাম মানজাকুটে গাম্বীৰ ব্ৰাহ্মণ নামৰ অঞ্চলটো যুদ্ধবিৰতি উলংঘা কৰিছে আৰু যি 10 জন ভাৰতীয়ৰ মৃত্যু হৈছে তেওঁলোকৰ কিছু তথ্য আমাৰ ওচৰত আহি পৰিছে মোহাম্মদ আদিল যিজনৰ ঘৰ হৈছে পুঞ্চত যে পুঞ্চৰ যি মেন্ধাৰ বুলি অঞ্চল আছে সেই মেন্ধাৰ পুলিচ ষ্টেচনৰ অন্তৰ্গত তাত মোহাম্মদ আদিলৰ মৃত্যু হৈছে সালিম হুছেইন যিজনৰ ঘৰ হৈছে একে স্থানত মেন্ধাৰ পুঞ্চৰ তেওঁ নাগৰিক আছিল ৰুবি কৌৰ তেওঁৰ মৃত্যু হৈছে তেওঁৰ একেই মেন্ধাৰ পুঞ্চ জিলাৰ হয় আপোনাৰ এগৰাকী পুঞ্চ জিলাৰ মোহাম্মদ জিয়ান 10 বছৰীয়া মাত্ৰ 10 বছৰীয়া এটি কিশোৰৰ মৃত্যু হৈছে গতিকে পাকিস্তানী সেনাৰ বৰ্বৰতা চিন্তা কৰক ভাৰতে পাকিস্তানৰ সন্ত্ৰাসবাদীক বাছি আক্ৰমণ কৰিছে ভাৰতে যদি ভাবিলেহেঁতেন পাকিস্তানৰ যেটো ধৰণৰ পাকিস্তানৰ যেনেকুৱা ধৰণৰ কাৰ্যকলাপ কৰি আছে তেন্তে পাকিস্তানৰ ওপৰত সম্পূৰ্ণভাৱে আক্ৰমণ কৰিব পাৰিলেহেঁতেন পাকিস্তানৰ সাধাৰণ নাগৰিকক টাৰ্গেট কৰিব পাৰিলেহেঁতেন কিন্তু ভাৰতীয় সেনাৰ বিপৰীতে পাকিস্তানী সেনাৰ চৰিত্ৰ পাকিস্তানে 10 বছৰীয়া কিশোৰক হত্যা কৰিছে এয়া হৈছে জম্মু কাশ্মীৰৰ ঘটনা আৰু কিমান ধৈৰ্য ধৰিব লাগিব ভাৰতে গতিকে পাকিস্তানক উচিত হকিয়নি দিয়াৰ বা উচিত এটা প্ৰত্যুত্তৰ দিয়া সময় আহি পৰিছে যাৰে নাম হৈছে অপাৰেশন সিন্দুৰ ইতিমধ্যে কৈছো 10 বছৰীয়া মোহাম্মদ জিয়ান তেখেতৰ মৃত্যু হৈছে তেওঁৰ ঘৰ আছিল যি খ্ৰিস স্কুল আছে পুঞ্চৰ একেবাৰে কাষত তাতো মৰ্টাৰ আক্ৰমণ হৈছিল লগতে মোহাম্মদ আকৰাম 55 বছৰীয়া এজন ব্যক্তি তেওঁৰ ঘৰ হৈছে পুঞ্চ জিলাতে গতিকে পুঞ্চ জিলাৰ পৰা খবৰ আহিছে আমৰিক সিং যিজনৰ পুঞ্চ জিলাৰ নাগৰিক আছিল ৰঞ্জিত সিং যিজনৰ ঘৰ হৈছে চণ্ডিগেট বুলি যিখিনি অঞ্চল আছে তাত এই ঘটনা সংঘটিত হ'ল জয়া খান যিগৰাকীৰ 12 বছৰীয়া এগৰাকী কিশোৰীৰো মৃত্যু হৈছে তেওঁৰ ঘৰ হৈছে খ্ৰিস স্কুল পুঞ্চ জিলাৰ ওচৰত মোহাম্মদ ৰফি 36 বছৰীয়া যিগৰাকীৰ পুঞ্চ জিলাৰে হয় অন্য এগৰাকী পুঞ্চ জিলাৰ মোহাম্মদ ইকবাল এই 10 জন লোকৰ পাকিস্তানী সেনাৰ আক্ৰমণত মৃত্যু হৈছে বা পাকিস্তানী সেনাই যি ধাৰাবাহিক গুলিবৰ্ষণ কৰিছে যুদ্ধবিৰতি উলংঘা কৰিছে আৰু তাৰ পৰিপ্ৰেক্ষিতত এতিয়া সীমান্ত পুনৰ উত্তেজনা হৈ পৰিছে সীমান্তত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু ভাৰতীয় সেনাই যোগ্য প্ৰত্যুত্তৰ জনাইছে এখন যুদ্ধ হ'বলৈ গৈ আছে যুদ্ধ
আসন্ন কাৰণ ইতিমধ্যে ভাৰতে পাকিস্তানৰ ওপৰত ইতিমধ্যে কালি নিখাৰ ভাগত প্ৰায় মাজনিখা যি ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিলে তাৰ পিছত এতিয়া পাকিস্তানী সেনাৰ কাপুৰুষালি 10 জন ভাৰতীয়ক তেওঁলোকে হত্যা কৰিছে অতি দুখৰ কথা জনাইছো পুনৰ জম্মু কাশ্মীৰৰ যি পুঞ্চ আৰু ৰাজৌৰি জিলা আছে তাত আটাইতকৈ বেছি যুদ্ধবিৰতি উলংঘা কৰাৰ খবৰ আহিছে বিশেষকৈ পুঞ্চ জিলাত মই নাম কৈছোৱে কৃষ্ণঘাটি শাহপুৰ মানকাটা লগতে ৰাজৌৰি জিলাৰ লাম মানজেকুটা গাম্বি ব্ৰাহ্মণ আদি অঞ্চলত পাকিস্তানী সেনাই টাৰ্গেট কৰিছে আৰু ভাৰতৰ যিসমূহ গাঁও আছে সেই গাঁওসমূহলৈ তেওঁলোকে মৰ্টাৰ আৰু গুলি বৰ্ষণ কৰি আছে গতিকে পাকিস্তানী সেনাৰ বৰ্বৰতা যিসকলে ভাৰতীয় সেনাৰ বিৰুদ্ধে যুঁজিব নোৱাৰে ভাৰতীয় সেনাৰ বিৰুদ্ধে তেওঁলোকে মুকলিমূৰীয়াকৈ আক্ৰমণ কৰিব নোৱাৰে ভিৰুৰ দৰে আহি কাপুৰুষালি কৰি সীমান্তৰ কাষত থকা ভাৰতীয়সকলক তেওঁলোকে আক্ৰমণ কৰি লৈছে আৰু পাকিস্তানৰ অৱস্থা কি হৈছিল মই ইতিমধ্যে কালি কিছু সময় পূৰ্বে আপোনালোকক দেখুৱাইছো তাত পাকিস্তান কপিছে ভাৰতৰ আক্ৰমণৰ পিছত পাকিস্তানৰ থৰকা চুটি হেৰাইছে এটা কোনে সহায় কৰিব পাকিস্তানক সেয়া ভয় হৈছে কিন্তু পাকিস্তানে তাৰ মাজতেই তেওঁলোকে নিজৰ শক্তি প্ৰদৰ্শন কৰিব বিচাৰিছে যাৰ বাবে তেওঁলোকে এতিয়া সীমান্তত বাৰম্বাৰ যুদ্ধবিৰতি উলংঘা কৰিছে যুদ্ধৰ যথেষ্ট খবৰ আছে জনাই আছো যে অপাৰেচন জি সিন্দুৰ ভাৰতে ঘোষণা কৰিলে এই অপাৰেচন সিন্দুৰলৈ আন্তঃৰাষ্ট্ৰীয় সমৰ্থন ভাৰতে এতিয়া লাভ কৰিছে পাকিস্তানে তুৰস্কৰ সমৰ্থন লাভ কৰিব পাৰে চীনৰ পৰা আহিছে কিছু মন্তব্য চীনেও এটা অতি গায়ৰা মন্তব্য কিছু সময় পূৰ্বে দিছে চীনে কৈছে যে ভাৰত পাকিস্তানৰ যুদ্ধক চীনে সমৰ্থন নকৰে আজি চীনৰ ফালৰ পৰা বেইজিঙৰ ফালৰ পৰা এটা মন্তব্য আহিছে তেওঁ কৈছে যে এটো অতি ভাৰতে পাকিস্তানৰ বিৰুদ্ধে যি অভিযান আৰম্ভ কৰিছে সেইটো অতি দুখজনক চীনৰ দুখ লাগিছে পাকিস্তানৰ বিৰুদ্ধে পাকিস্তানৰ বাবে কাৰণ চীন হৈছে পাকিস্তানৰ অত্যন্ত ভাল বন্ধু আৰু এই পেহেলগামৰ যি আক্ৰমণ সংঘটিত হল এই পেহেলগামৰ আক্ৰমণৰ সময়ত পাকিস্তানৰ হাত আছিল বুলি ইতিমধ্যে ভাৰতৰ সোৱাংছৰ হাতত তথ্য আহি পৰিছে পাকিস্তানক চীনে অপ্ৰক্ৰিয়াকৈ সদায় সহায় কৰি আহিছে বিশেষকৈ JF-17 আৰু F-16 এই দুখন বিমান গতিকে পাকিস্তানৰ মূল বিমানৰ ক্ষেত্ৰতো আপগ্ৰেড কৰাৰ ক্ষেত্ৰত চীনৰ সহায় আছে লস্কৰী তৈবাৰ সন্ত্ৰাসবাদীয়ে চীনত নিৰ্মিত জামাৰ লৈ পেলাই ভাৰতলৈ আহিছিল পেহেলগাম আক্ৰমণৰ সময়ত পথ বিচাৰিবৰ বাবে ৰাস্তাৰ নিৰ্দেশনাৰ বাবে পাকিস্তানী সন্ত্ৰাসবাদীয়ে লস্কৰী তৈবাৰ সন্ত্ৰাসবাদীয়ে চীনা এপ ব্যৱহাৰ কৰিছিল পাকিস্তানী সন্ত্ৰাসবাদীৰ হাতত তেওঁলোকৰ যি মোবাইল ফোন পোৱা গৈছিল চাইনিজ গতিকেলৈ চীনৰ ইয়াত উত্তপুত সম্পৰ্ক আছে আৰু চীনে এতিয়া সকলোকে দেখুৱাবৰ বাবে এই ধৰণৰ মন্তব্য কৰিছে যে দুইখন চুবুৰীয়া দেশ দুইখনৰ মাজত বন্ধুত্বসুলভ ব্যৱস্থা থাকিব লাগে শান্তি আৰু স্থিতিশীলতাৰ বৃহত্তৰ স্বাৰ্থত দুইখন দেশে কাম কৰক যুদ্ধ কৰিব নালাগে এয়া হৈছে চীনৰ বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰ মন্তব্য চীনৰ পৰা এনেকুৱা মন্তব্য আহিছে গতিকেলৈ চীনেও জানে যে পাকিস্তানৰ ওপৰত যদি আক্ৰমণ কৰে ভাৰতে তেন্তে পাকিস্তানৰ অৱস্থা কি হ'ব আৰু চীনৰ এয়া কূটনৈতিক এটা আগ্ৰাসন গতিকে আমি জানো চীনে এনেকুৱা ধৰণৰ মন্তব্য কৰিব কিন্তু ইতিমধ্যেই ব্ৰিটেইন সৌদি আৰব ইজৰাইল এই দেশসমূহে ভাৰতৰ সমৰ্থনত ওলাই আহিছে তেওঁলোকে কৈছে ভাৰতৰ আত্মৰক্ষাৰ পূৰ্ণ অধিকাৰ আছে সন্ত্ৰাসবাদীক কতো স্থান দিব নালাগে বিশেষকৈ ইজৰাইল ভাৰতৰ বন্ধু ৰাষ্ট্ৰ ইজৰাইলে মুকলিমূৰীয়াকৈ সমৰ্থন জনাইছে ভাৰতক কৈছে যে ভাৰতৰ নিজৰ আত্মৰক্ষাৰ পূৰ্ণ স্বাধীনতা আছে কিবা কাৰণত যদি অন্য দেশৰ পৰা ভাৰতৰ ভূমিত সন্ত্ৰাসবাদী আক্ৰমণ কৰিছে ভাৰতৰ কাষৰ দেশত যদি সন্ত্ৰাসবাদীক পুহি ৰাখিছে তেন্তে তেওঁলোকৰ ওপৰত আক্ৰমণ হ'ব লাগে ইজৰাইলৰ পূৰ্ণ সমৰ্থন আছে আৰু ভাৰতৰ এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ আহিছে আমাৰ হাতলৈ ভাৰতে ধ্বংস কৰিলে পাকিস্তানৰ যুঁজাৰু বিমান এবাৰ পাকিস্তানে ফেপৰি পাতি ধৰিছিল হয়তো আমাৰ যি ভাৰতৰ আকাশমাৰ্গ আছে তাত সোমাবলৈ চেষ্টা কৰাৰ সময়তেই মাজ আকাশতে ভাৰতে ধ্বংস কৰি দিলে পাকিস্তানী যুঁজাৰু বিমান পাকিস্তানৰ JF-17 আৰু এখন F-16 যুঁজাৰু বিমান ধ্বংস কৰিছে ভাৰতৰ আক্ৰমণৰ পাছতেই প্ৰত্যাক্ৰমণ কৰিবলৈ আহিছিল পাকিস্তানী বায়ুসেনাই মাজনিশা সাৰ পোৱা নাছিল পাকিস্তানী বায়ুসেনা এতিয়া সাৰ পাইছে গতিকে সাৰ পাই তেওঁলোকে নিয়ন্ত্ৰণ ৰেখাত ভাৰতীয় এয়াৰ ডিফেন্স সিস্টেম প্ৰতিৰোধ কৰে আৰু যেহেতু ভাৰতৰ সীমান্তত এতিয়া এয়াৰ ডিফেন্স সিস্টেম সষ্টম হৈ আছে কোনো কাৰণত পাকিস্তানৰ বিমান ভাৰতলৈ আহিব নোৱাৰে আহিলেই এই ধৰণৰ অৱস্থা সৃষ্টি হ'ব দুখন বিমান ইতিমধ্যে ধ্বংস কৰি পেলোৱা হৈছে আৰু ভাৰতীয় বায়ুসেনাই আখনুৰৰ সুংগলত ভূপত্য কৰিলে পাকিস্তানৰ JF-17 যুঁজাৰু বিমানখন গতিকেলৈ এতিয়া পাকিস্তানৰ থৰকা চুটি হেৰাইছে কেনি আক্ৰমণ কৰিব কোন ফালৰ পৰা আক্ৰমণ কৰিব তাৰ বাবে তেওঁলোকে এতিয়া সাধাৰণ নাগৰিকক আক্ৰমণ কৰি লৈছে যেটো পাকিস্তানৰ চৰিত্ৰ তেওঁলোকৰ পাকিস্তানী সেনাই 1971 যিদৰে আত্মসমৰ্পণ কৰিব লগা হৈছিল 65 যিদৰে পলায়ন কৰিছিল 99 তেওঁলোকৰ যি অৱস্থা হ'ল
সেই বস্তু আমি দেখিছিলোঁ গতিকেলৈ তাক লৈ এতিয়া যদি আমি ক'বলৈ যাওঁ পুনৰ পাকিস্তানৰ এবাৰ থৰকাচুটি হেৰাইছে আৰু এই আক্ৰমণৰ পিছতে ভাৰতে যি অপাৰেশ্যন সিন্ধু ঘোষণা কৰিলে তাৰ পিছত কিন্তু অমিত শ্বাহৰ মন্তব্য আহিছে অমিত শ্বাহে কৈছে যে আমি ভাৰতীয় সেনাৰ ওপৰত গৌৰৱ কৰোঁ এই ধৰণৰ আক্ৰমণ চলি থাকিব যদিহে পাকিস্তানৰ নিচিনা দেশে ভাৰতৰ বিৰুদ্ধে এনে ধৰণৰ আক্ৰমণ সংঘটিত কৰি থাকে তেন্তে কিন্তু কাপুৰুষালী পাকিস্তানৰ কাপুৰুষালী আৰু সহ্য কৰা নহব ইতিমধ্যে কোৱা হৈছে মই যিসকল আমাৰ লগত নতুনকৈ জড়িত হৈছে তেওঁলোকক জনাই দিছোঁ পাকিস্তানৰ কাপুৰুষালী অব্যাহত আছে পূৰ্বে পাকিস্তানৰ সন্ত্ৰাসবাদীৰ বৰ্বৰতা দেখিছিলোঁ এইবাৰ আমি পাকিস্তানী সেনা যি পোছাক পৰিহিত পাকিস্তানী সেনা তেওঁলোকৰ এবাৰ বৰ্বৰতা দেখিবলৈ পোৱা গৈছে ভাৰতীয় সেনাৰ বিৰুদ্ধে যুঁজ কৰিব নোৱাৰা পাকিস্তানে এইবাৰ 10 জন নিৰীহ ভাৰতীয় সীমান্তত হত্যা কৰিছে আৰু তেওঁলোকে বাৰম্বাৰ যুদ্ধবিৰতি উলংঘা কৰি জম্মু কাশ্মীৰৰ বিশেষকৈ পুঞ্চ আৰু ৰাজৌৰি এই দুখন অত্যন্ত স্পৰ্শকাতৰ জিলা জম্মু কাশ্মীৰৰ যি দুখনৰ সৈতে পাকিস্তানৰ সৈতে ভাৰতৰ সীমান্ত আছে আৰু তাত আমি পূৰ্বৰে পৰা দেখিছিলোঁ সেই অঞ্চলসমূহত হেভি গুলিয়াগুলি হৈ থাকে ফায়াৰিং হৈ থাকে আৰু এইবাৰ পাকিস্তানী সেনাই কালিৰ যি ঘটনা সংঘটিত হ'ল তাৰ প্ৰত্যুত্তৰ ল'বৰ বাবে বা তাৰ পুতক তুলিবৰ বাবে তেওঁলোকে ভিৰুৰ দৰে আহি কাপুৰুষালী কৰি ভাৰতৰ সীমান্তত থকা এই যি পুঞ্চ জিলাৰ কেইখনমান জিলা অঞ্চল আছে কৃষ্ণঘাটি শাহপুৰ মানকোটাত প্ৰচণ্ড গুলিয়াগুলি কৰিছে লগতে ৰাজৌৰি জিলাৰ লাম মাঞ্জেকুটে গাম্বি ব্ৰাহ্মণ নামৰ অঞ্চলত যুদ্ধবিৰতি উলংঘা কৰিছে আৰু মৰ্টাৰেৰে আক্ৰমণ কৰিছে যাৰ ফলত এতিয়া উত্তেজনা বৃদ্ধি পাইছে দিনক দিনে কাৰণ সকলোৱে কৈছে যে পাকিস্তানৰ এই যি কাৰ্যকলাপ বা পাকিস্তানৰ এই যি কাণ্ড তাত সকলোৰে খং উঠিছে যে পাকিস্তানে কেনেদৰে এনেধৰণৰ কাম কৰি থাকিব পাৰে সাধাৰণ নাগৰিকক কিয় বাৰম্বাৰ টাৰ্গেট কৰি লোৱা হয় 26 জন নিৰীহ ভাৰতীয় ধৰ্ম সুধি পাকিস্তানৰ পৰা অহা সন্ত্ৰাসবাদীয়ে হত্যা কৰিছিল তাৰ 14 দিনৰ পাছত ভাৰতে অপাৰেশ্যন সিন্ধু ঘোষণা কৰিলে ঠিক তাৰ 6 ঘণ্টাৰ পিছতে পাকিস্তানী সেনাই পুনৰ নিজৰ চৰিত্ৰ দেখুৱাই দিছে সীমান্তত আহি যুদ্ধবিৰতি উলংঘা কৰি তেওঁলোকে ভাৰতৰ গাঁওসমূহক টাৰ্গেট কৰিছে গুলিবৰ্ষণ কৰিছে মৰ্টাৰ আক্ৰমণ কৰিছে তাৰ মাজতেই ভাৰতে তেওঁলোকৰ দুখনকৈ যুদ্ধ বিমান ধ্বংস কৰি পেলাইছে মই ইতিমধ্যে কৈছোঁ JF-17 আৰু F-16 দুখন বিমান যি দুখনে অপাৰেশ্যন সিন্দুৰৰ প্ৰতিশোধ ল'বলৈ ভাৰতৰ আকাশমাৰ্গত প্ৰৱেশৰ চেষ্টা চলিছিল কিন্তু যি ভাৰতৰ ডিফেন্স সিস্টেম আছে এয়াৰ ডিফেন্স সিস্টেম আছে ভাৰতত তেওঁলোকে পাকিস্তানৰ দুখন ফাইটাৰ বিমান তেওঁলোকে পেলাই দিছে আৰু ভূপত্য কৰিছে এয়া হৈছে বৰ্তমানৰ খবৰ জনাই আছো পাকিস্তানে যুদ্ধবিৰতি উলংঘা কৰি আছে পুঞ্চৰ ভীমবৰ গলিত পাকিস্তানৰ ফালৰ পৰা এতিয়া গুলিচালনা শুনিবলৈ পোৱা গৈছে আৰু পাক সেনাক সমুচিত যোগ্য প্ৰত্যুত্তৰ দিছে ভাৰতীয় সেনাই পলাই পট্টং দিব লগা হৈছে কুপপাৰা কাৰনাহাটো পাকিস্তানী সেনাৰ গুলিচালনা আৰম্ভ হৈছে আৰু স্থানীয় লোকসকলে এতিয়া বাংকাৰ আৰু নিৰাপদ স্থানলৈ আশ্ৰয় ল'বলৈ বাধ্য হৈছে যুদ্ধ এক প্ৰকাৰ আৰম্ভ হৈছে বুলি ক'ব পাৰি সীমান্তত পাকিস্তানী সেনাও আহি গৈছে আৰু ইতিমধ্যে তাৰ মাজতে পেহেলগাম আক্ৰমণৰ প্ৰতিশোধ লোৱাৰ পিছত আজি জম্মু কাশ্মীৰৰ নিবাসীসকলে ভাৰতীয় সেনা জিন্দাবাদ ভাৰত মাতা কি জয় ধ্বনি দি আনন্দ প্ৰকাশ কৰিছে আৰু কৈছে যে সিন্ধুৰ অপাৰেশ্যনৰ পাছতেই ভাৰতীয় সেনাক মুকলি সমৰ্থন জনাইছে জম্মু কাশ্মীৰৰ নাগৰিকে কোনো কাৰণত তেওঁলোকে পাকিস্তানৰ সমৰ্থনত নাই বুলি কৈছে আৰু অপাৰেশ্যন সিন্ধুৰ পিছতেই জম্মুত কিছু জৰুৰীকালীন কথা ঘোষণা কৰা হৈছে অৱস্থা বুলি ক'ব লাগিব কাৰণ জম্মু কাশ্মীৰৰ শিক্ষানুষ্ঠানসমূহ বন্ধ কৰি দিয়া হৈছে পাকিস্তানৰ ফালৰ পৰা আক্ৰমণৰ আশংকা আছে কাৰণ কাপুৰুষ পাকিস্তানী আৰ্মি যিসকল আছে তেওঁলোকে পিছফালৰ পৰা তেওঁলোকে সদায় আৰত থাকি তেওঁলোকে সদায় মুকলিমূৰীয়াকৈ নহয় তেওঁলোকে লুকাই মেলি আক্ৰমণ কৰে আৰু তেওঁলোকে কাক আক্ৰমণ কৰে সাধাৰণ নাগৰিকক মহিলাক শিশুক এয়া হৈছে পাকিস্তানী সেনাৰ চৰিত্ৰ গতিকেলৈ পাকিস্তানী সেনাৰ তেনেবোৰ কথাৰ প্ৰতি লক্ষ্য ৰাখি জম্মু কাশ্মীৰৰ শিক্ষানুষ্ঠান বন্ধ কৰি দিয়া হৈছে আৰু জম্মু চাম্বা কাঠুৱাত সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰা হৈছে ৰাজৌৰি পুঞ্চত বন্ধ কৰি দিছে শিক্ষানুষ্ঠান ছাত্ৰ ছাত্ৰীসকলৰ কথা আছে শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সিদ্ধান্ত জম্মু কাশ্মীৰ প্ৰশাসনে জাৰি কৰিছে এই নিৰ্দেশনা গতিকেলৈ এতিয়া পাকিস্তানৰ থৰকাচুটি হেৰাইছে যাৰ বাবে তেওঁলোকে এই কাপুৰুষালী আৰম্ভ কৰিয়ে তেওঁলোকে কেতিয়াবা আকাশমাৰ্গেৰে আক্ৰমণৰ চেষ্টা চলাইছে তেওঁলোকে যেতিয়া পৰা নাই তেতিয়া তেওঁলোকে এবাৰ সীমান্তত আহি তেওঁলোকে এই আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে গতিকে তাৰ মাজতো ক'ব লাগিব যে যি 9টা স্থান আছিল মই কৈছোঁ ভাৰতৰ যিটো অপাৰেশ্যন সিন্ধুৰ আৰম্ভ হ'ল অপাৰেশ্যন সিন্ধুটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হৈছে ছাৰপ্ৰাইজ সিক্ৰেচি আৰু স্পীড ক'বই নোৱাৰিলে পাকিস্তানে কাৰণ
মক ড্ৰিলৰ এটা প্ৰসংগ কালি দিনটোত ভাৰতে আন্তঃৰাষ্ট্ৰীয় যি আমাৰ বাতৰি আছে তালৈ পঠাই দিছিল যে ভাৰতত 7 মে'তে মক ড্ৰিল হ'ব গতিকেলৈ সেই আক্ৰমণ যদিও ভাৰতে পাকিস্তানক আক্ৰমণ কৰে তেন্তে 7 মে'ৰ পিছত কৰিব সেইটো যি সাৰপ্ৰাইজ ভাৰতে ৰাখিলে হঠাৎ মাজনিশা 1:30 পিছত যি 23 মিনিটৰ বাবে ভাৰতৰ LMS ড্ৰোনেৰে যি আক্ৰমণ কৰিলে তাৰ পিছত কিন্তু এটা পাকিস্তানৰ অৱস্থা হাঁহি উঠিবলগীয়া অৱস্থা সৃষ্টি হৈছে কিছু দৃশ্যাংক আহিছে আমাৰ ওচৰত আমি আপোনালোকক দেখুৱাব বিচাৰিম দৃশ্য কিছু আহি পৰিছিল যদি হয় মই আপোনালোকক দেখুৱাব বিচাৰিছো কিছু দৃশ্যাংক আহি পৰিছে আমাৰ ইয়াতে এইসমূহ দৃশ্য পিছৰ চক এতিয়া পাকিস্তানৰ এই যি সন্ত্ৰাসবাদী সংগঠনসমূহৰ যিবোৰ ঘাটি আছিল এয়া পুৱাৰ দৃশ্য য'ত এতিয়া পাকিস্তানী নাগৰিকসকল আহি য'ত ভূপতিত কৰা অঞ্চলসমূহ এইসমূহ ধ্বংস কৰি দিয়া অঞ্চলসমূহ তেওঁলোকে নিজে চাইছে তাত পাকিস্তানী সেনা আছে এয়া হৈছে প্ৰমাণ দিব নালাগে আগতে কিছুমানে আজিও আমি দেখিছো কিছুমান লোকে প্ৰমাণ বিচাৰি আছে এতিয়াও পাকিস্তানী সমৰ্থক কিছুমান ভাৰতত আছে এইসমূহ হৈছে অঞ্চল ফেচবুকত আমি দেখিবলৈ পাইছিলো কিছু সময় পূৰ্বে লাইভতো লিখিছিলে যে এয়া পুৰণা ভিডিঅ' নেকি আগৰ ভিডিঅ' নেকি আপোনালোকে চাওক এয়া পাকিস্তানে নিজে দিয়া ভিডিঅ' ইয়াত কালি নিশা ভাৰতীয় সেনাই বা ভাৰতৰ ফালৰ পৰা যি ড্ৰোন এটেক হৈছিল এইটো হৈছে এটা লস্কৰী তৈবাৰ ঘাটি ইয়াত এতিয়া পাকিস্তানৰ সাধাৰণ নাগৰিকসকল আহিছে মই দেখুৱাই দিছো পুনৰ ভিজুৱেলটো এইসকল পাকিস্তানৰ সাধাৰণ নাগৰিক তেওঁলোক ৰাতিপুৱা উঠি তেওঁলোকৰ সন্মুখত তছনছ অৱস্থাত দেখিছে আৰু এয়া পাকিস্তানৰ অৱস্থা গতিকে পাকিস্তানী নাগৰিকসকল আহিছে তেওঁলোকে নিজে মোবাইল কেমেৰাত সমগ্ৰ দৃশ্য আবদ্ধ কৰিছে আৰু আবদ্ধ কৰাৰ পিছত মই দেখুৱাই দিছো এয়া হৈছে লস্কৰী তৈবাৰ এটা ঘাটি এইসমূহ ঘাটি এনেদৰে ধ্বংস কৰি পেলালে ভাৰতীয় সেনাই গতিকে নতুনকৈ প্ৰমাণ দিয়াৰ প্ৰয়োজন নাই বহুত সংখ্যকে প্ৰমাণ বিচাৰে আৰু এটো কাৰণে ক'বলৈ বাধ্য হৈছো যে ভাৰতত পাকিস্তানৰ সমৰ্থক কিছু ভাৰতৰ কিছু অসমত আমি কিছুমান পাকিস্তানী সমৰ্থক দেখা পাইছিলো এতিয়ালৈকে 45 জনতকৈ অধিক পাক সমৰ্থকক ভাৰতৰ পৰা অসমৰ পৰা গ্ৰেপ্তাৰ কৰিছে গতিকে অসমত যিসকল পাকিস্তানী সমৰ্থক আছে আপোনালোকে এবাৰ ভালকৈ চাওক পাকিস্তানৰ অৱস্থা হৈছে এটো এইদৰে পাকিস্তানত এই ধৰণৰ অৱস্থা হৈছে আৰু এতিয়া আহি খুব পাকিস্তানী নাগৰিকে স্বচক্ষুৰে ভাৰতৰ আক্ৰমণৰ দৃশ্য তেওঁলোকে পুৱাৰ ভাগত প্ৰত্যক্ষ কৰিছে গতিকে যিসকল আছে আপোনালোকে এবাৰ নিজে প্ৰত্যক্ষ কৰিলে গতিকে পাকিস্তানৰ যি বৰ্বৰতা তাৰো প্ৰত্যুত্তৰ ভাৰতীয় সেনাই দিব আৰু ইতিমধ্যে জনাইছো যি আক্ৰমণ য'ত হৈছিল যি 9টা স্থান আছিল সেইকেইটা জনাই দিছো এইখিনি মোৰ পিছফালে এটা স্থান দেখা পাইছে এটো হৈছে বহলপুৰৰ মাৰ্কাজ সুবহান আল্লাহত আক্ৰমণ হৈছিল যেটো এটা জয়াসিম মোহাম্মদৰ ঘাটি বুলি জনা যায় লগতে মুৰ্দিকেৰ মাৰ্কাজ তৈবাত আক্ৰমণ হৈছে শেৰজাল তেহাৰ কালানত আক্ৰমণ কৰিলে শিয়ালকুটৰ মেহমুন জয়াত আক্ৰমণ কৰিলে ভাৰতে বৰ্ণাল চহৰৰ ভীমবৰৰ মাৰ্কাজ আহলে হাসিদত আক্ৰমণ কৰিলে কুটলিৰ মাৰ্কাজ আব্বাসত ড্ৰোন আক্ৰমণ চলিল কুটলিৰ মাৰ্কাজ ৰচিল সাহিদত আক্ৰমণ চলিল মুজফ্ফৰবাদৰ সাহাই নালাহ কেম্পত আক্ৰমণ চলিল মুজফ্ফৰবাদৰ মাৰ্কাজ সেন্দা বিল্লাত আক্ৰমণ চলিল লগতে মাসুদ আজাহাৰ যিজনক কান্দাহাৰ অপাৰেচনৰ সময়ত কান্দাহাৰৰ যি বিমান খন পাকিস্তানী সমৰ্থিত সন্ত্ৰাসবাদীয়ে যি অপহৰণ কৰি লৈ গৈছিল কান্দাহাৰৰ প্লেন হাইজেক আমি সকলোৱে জানো সেই সময়ত যিটো সন্ত্ৰাসবাদী মাসুদ আজাহাৰ মুকলাই নিছিল সেই মাসুদ আজাহাৰৰ ঘাটিটো কালি ভাৰতে ড্ৰোন আক্ৰমণ কৰিছে তাত 600 পৰা 700 সন্ত্ৰাসবাদী আছিল বুলি কোৱা হৈছে তাত বহু সংখ্যক এতিয়া পূৰ্বে আমি জনাইছিল যে 14 জন সন্ত্ৰাসবাদীৰ প্ৰাণ গৈছে বুলি নহয় বহুত সংখ্যক সন্ত্ৰাসবাদীৰ প্ৰাণ গৈছে এতিয়া পাকিস্তানে সেই চৰকাৰী তথ্য লুকুৱাব বিচাৰিছে আৰু ইতিমধ্যে দেখিছো পাকিস্তানৰ সেনা জোৱানসকলে আহত সকলক গৈ খবৰ লৈছে গতিকে পাকিস্তানত এতিয়া চৌদিশে কেৱল ধোঁৱা আৰু তেওঁলোকৰ যিসমূহ সন্ত্ৰাসবাদী চক পাকিস্তানৰ মূল ভূমিখণ্ডৰ ভিতৰত এইদৰে জয়ছ-ই মোহাম্মদৰ ঘাটি আছে যিদৰে আমাৰ সেনাৰ ঘাটি থাকে সেনাৰ কাৰ্যালয় থাকে বা সেনাৰ চৌহদ থাকে ঠিক তেনেদৰে পাকিস্তানত সন্ত্ৰাসবাদী চৌহদ থাকে যিসকল পাক সমৰ্থিত লোক আছে যিসকলে চাই আছে কাৰণ ক'বলৈ বাৰম্বাৰ বাধ্য হৈছো যে ভাৰতত এতিয়ালৈকে অসমতে কেৱল 40 পৰা 45 জন পাক সমৰ্থকক গ্ৰেপ্তাৰ কৰা হৈছিল গতিকে তেনেকুৱা কোনোবা যদি চাই আছে লাইভটো তেন্তে আপোনালোকে লক্ষ্য কৰক পাকিস্তানৰ অৱস্থা কি হৈছে আৰু কেনেকুৱা ধৰণৰ এটা অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে অপাৰেচন সিন্ধুৰ পাছত গতিকে নতুনকৈ কোৱাৰ প্ৰয়োজন নাই পাকিস্তানী সেনাৰ বৰ্বৰতা অব্যাহত আছে সীমান্তত আৰু সীমান্তত এই বৰ্বৰতাৰ পিছত এতিয়া সকলোৱে কিন্তু কৈছে যে এতিয়া প্ৰথমতে ভাৰতে যি ধৰণৰ আন্তঃৰাষ্ট্ৰীয় বা কূটনৈতিক যিটো দিশ আছে সকলো চালি জাৰি চাই 14 দিনৰ অন্তত
ইখনৰ পিছত সিখন বৈঠক অনুষ্ঠিত কৰি পাকিস্তানৰ যিবোৰ সন্ত্ৰাসবাদী সংগঠনৰ ঘাটি আছে তাত তেওঁলোকে আক্ৰমণ কৰিলে এতিয়া যদি পাকিস্তানৰ সীমান্তত এই ধৰণৰ যুদ্ধবিৰতি উলংঘা কৰি থাকে তেন্তে কিন্তু ভাৰতৰ স্থলসেনা বায়ুসেনা নৌসেনা সকলো সক্ৰিয় হৈ আছে 1 মিনিট নালাগে পাকিস্তানৰ ভূমিত গৈ পাকিস্তানক উচিত প্ৰত্যুত্তৰ দিবলৈ কিন্তু তথাপিও পাকিস্তানে যদি এতিয়াও বুজি নাপায় তেন্তে অধিক ভয়ংকৰ হ'ব পাকিস্তানৰ পৰিস্থিতি হেতু স্পষ্ট হৈছে কাৰণ পাকিস্তানক আৰু সহ্য কৰা নহব ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 10 বজাৰ লগে লগে হয়তো ভাৰতীয় সেনাৰ এখন সংবাদমেল আয়োজন হৈছে তাৰ পিছতে মোদীৰ নেতৃত্বত এখন CCS বৈঠক অনুষ্ঠিত হ'ব তাৰ পিছতে হয়তো আগৰ সময়খিনিত আৰু কেনেকৈ পাকিস্তানৰ ওপৰত আক্ৰমণ হয় বা পাকিস্তানক কেনেকৈ প্ৰত্যাক্ৰমণ কৰিব পাৰি তাৰ ওপৰত বিশদভাৱে আলোচনা হ'ব আৰু এই যি অপাৰেচন সিন্দুৰ আছিল অপাৰেচন সিন্দুৰ অজিত ডোভালৰ নিৰীক্ষণত প্ৰত্যক্ষ নিৰীক্ষণত হৈছিল আৰু খুব কেইজনমান মানুহে জানিছিল এই আক্ৰমণৰ কথা গতিকেলৈ মোদীৰ সেউজ সংকেত পোৱাৰ পিছত আক্ৰমণ হ'ল হয়তো আজিও পুনৰ আক্ৰমণ হ'ব পাৰে পাকিস্তানৰ যুযুধান পৰিস্থিতি লৈছে কিন্তু পাকিস্তানৰ দুখন বিমান ইতিমধ্যে ভাৰতে ভূপত্য কৰিছে কাৰণ ভাৰতৰ যি এয়াৰ ডিফেন্স সিস্টেম আছে শক্তিশালী এয়াৰ ডিফেন্স সিস্টেমে পাকিস্তানৰ দুখন যুঁজাৰু বিমান ধ্বংস কৰি দিছে আৰু সীমান্তত কিন্তু এতিয়া পাকিস্তানী সেনাৰ বৰ্বৰতা অব্যাহত আছে তেওঁলোকে একো কৰিব নোৱাৰি তেওঁলোকে এক প্ৰকাৰ মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে হয়তো পাকিস্তানী সেনাই আৰু ধাৰাবাহিকভাৱে তেওঁলোকে যুদ্ধবিৰতি উলংঘা কৰিছে বিশেষকৈ টাৰ্গেট কৰিছে জম্মু কাশ্মীৰৰ পুঞ্চ আৰু ৰাজৌৰি জিলাৰ কাষত থকা গাঁওসমূহ